শ্ৰী সঞ্জীৱ শৰ্মা, ঘৰ গুৱাহাটী, বাইহাটা চাৰিআলি। মোৰ দাদা এজন আছিলে, অপূৰ্ব কুমাৰ শৰ্মা। তেওঁ পাৰা কামাণ্ডো 2 নম্বৰ ৰেংকত কৰ্মৰত আছিল। আজিৰে পৰা প্ৰায় 2-3 মাহ আগত মণিপুৰৰ এম্বুছত তেখেতৰ হত্যা কৰা হৈছিল। তেখেতৰ হত্যাৰ বিষয়ে মোক আছাম পুলিচ অফিচাৰ পাৰ্থসাৰথী মহন্তই মোক কৈছিল যে তেখেতৰ হত্যাৰ আঁৰত আলফা স্বাধীন জড়িত থকা বুলি জনাইছিলে। তাৰ আগত মোক অপূৰ্ব কুমাৰ শৰ্মা, মোৰ দাদা, তেখেতে মোক কিছুমান প্ৰশিক্ষণ দিছিলে। অকল মোক বুলি নহয়, আমি অসমীয়া যুৱক কেইবাজনো আছিলোঁ। তেওঁলোকৰ ভিতৰত ময়ো আছিলোঁ। পিষ্টল গুলি কেনেকৈ ভৰাই এইখিনি শিকাইছিলে, গুলি কেনেকৈ মাৰিব লাগে এইখিনি শিকাইছিলে। তাৰপিছত কেৰাটী, মাৰ্চিয়েল আৰ্ট, কম্ফু, চেলুট কৰা এইবোৰ শিকাইছিলে। লেফ্ট ৰাইট এইবোৰ শিকাই দিছিলে। আৰু এইবোৰ শিকাই মেলি মই আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে সিহঁতি। পাৰ্থসাৰথী মহন্তই মোক আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে। আৰু মোক আলফা স্বাধীনত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফা স্বাধীনৰ কিছুমান যিবিলাক মানুহ মানে আমাৰ দাদাৰ অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আছে, সেইবিলাকক হত্যা কৰিবৰ কাৰণে মোক কোৱা হৈছিলে। আৰু ক'ত কিমান কি কেম্প আছে সেইবোৰ চাবলৈ কোৱা হৈছিলে। এইবোৰ চাই মেলি ধুনুমণি শইকীয়া, তেখেত যোৰহাটৰ হয়, তেখেতে আৰু মোৰ নিচিনা এনেকুৱা অসমীয়া যুৱক প্ৰায় 10জনমান 2023ত পঠাম বুলি মোক কৈছিলে। কেইবাজনো আহিব বুলি মানে মোক কৈছিলে। আৰু মই আলফা স্বাধীনত যোগদান কৰাৰ আগত মোক এটা পাছৱৰ্ড দিয়া হৈছিলে। পাছৱৰ্ডটো আছিলে 7896। এইটো পাছৱৰ্ড মোক আলফা স্বাধীনত যোগদান কৰাৰ আগৰ দিনাখন কৈছিলে। আৰু তাৰ এদিন আগত মোক মানে আলফা স্বাধীনত যোগদান কৰাৰ 3 দিন আগত মোক চেলুট দিয়াটো শিকাই পঠাইছিলে তেখেতে। আৰু এইটো মিছন যদি মই ছাকচেছ কৰিব পাৰোঁ, এই বদলা ল'ব পাৰোঁ, তেতিয়া মোক 1 কোটি টকা দিম বুলি পাৰ্থসাৰথী মহন্তই কথা দিছিলে। আৰু 2023ত সিহঁতে কিবা কিবি বম ব্লাষ্ট, এই ধৰণৰ কিবা কিবি কেম্প উৰুৱাৰ চিন্তা বা পৰিকল্পনা কৰা হৈছে। আৰু ইয়াত আহি মোক সিহঁতৰ লগত লগ হ'ব কৈছিলে। আৰু মোক এইবোৰ চোৱা চিতা কৰিব কোৱা হৈছিলে। ক'ত কিমানটা শিবিৰ আছে, ক'ত কি আছে সেইবোৰ চাব মোক কৈছিলে। এনেকুৱা ধৰণৰ মই আগতে আৰু এনেকুৱা মিছন কৰিছিলোঁ। অকল মই নহয়, অসমীয়া যুৱক ভালেকেইজনো আছে। সিহঁতে মিলি আমি কিবা কিবি মিছন কমপ্লিট কৰিছিলোঁ। মই আজিৰে পৰা কিমান আগত এটা ড্ৰাগছৰ বেপাৰী ধৰিছিলোঁ, যিটোৰ কাৰণে মোক 10,000 টকা দিয়া হৈছিলে। আৰু এটা মিছন কমপ্লিট কৰিছিলোঁ। সেইটো মিছন মই এটা মাষ্টৰ ধৰিছিলোঁ। মাষ্টৰজনক ধৰ্ষণ কাণ্ডত বিলুপ্ত আছিল বুলি কোৱা হৈছিল। সেইটোক ধৰিছিলোঁ। সেইটোক ধৰাৰ কাৰণে মোক 20,000 টকা দিছিলে। মাষ্টৰজন ঘৰ নলবাৰীত আছিলে। তেখেতক মই ধৰি দিয়াৰ কাৰণে মোক পাৰ্থসাৰথী মহন্তই 20,000 টকা দিছিলে। আৰু এনেকুৱাকৈ যিবিলাক মিছন সিহঁতে কৰিব নোৱাৰে, সেইবোৰ মিছন আমি কমপ্লিট কৰিছিলোঁ। মানে আমি গোপনে কমপ্লিট কৰিছিলোঁ সেইবোৰ মিছন। যিবিলাক মিছন পুলিচ বা আৰ্মি কমপ্লিট কৰিব নোৱাৰে, সেইবোৰ মিছন আমি গোপনে কমপ্লিট কৰিছিলোঁ। অকল মই নহয়, আৰু ভালেকেইজনো আছে। আমি অসমীয়া যুৱক তেনেকৈ কৰিছিলোঁ। আমি যিবিলাক মিছন কমপ্লিট কৰোঁ, সেইবিলাক মিছন কমপ্লিট কৰিলে সিহঁতে
যিবোৰ পইচা পায় তাৰ পৰা আমাক 30%, 20% তেনেকুৱাকৈ আমাক দিছিলে আৰু সেইটো কাৰণে আমি কাম কৰিছিলোঁ সিহঁতৰ লগত। আৰু মোক পাৰ্থসাৰথী মহন্তই এইবিলাক কামৰ কাৰণে মোক আলফা স্বাধীনলৈ যোগদান কৰিব পঠাইছিল আৰু মই এইটো উদ্দেশ্য লৈ আলফা স্বাধীনলৈ যোগদান কৰিব আহিছিলোঁ। মই যদি এইটো মিছনত কেনেবাকৈ ধৰা খাই যাওঁ তেতিয়া মোক মিছা কথা ক'ব গৈছিলে। মোক ধুনুমণি শইকীয়াই মিছা কথা ক'ব গৈছিলে। তেখেতে মোক কৈছিলে যে পাৰ্থসাৰথী মহন্ত নহয়, পাৰ্থপ্ৰতিম হাজৰিকা বুলি ক'ব গৈছিলে। ধুনুমণি শইকীয়াই মোক কৈ পঠাইছিলে এইবোৰ মিছা কথা ক'বলৈ। মই আলফা স্বাধীনত যোগদান কৰাৰ আগত প্ৰায় এসপ্তাহমান আগত পাৰ্থসাৰথী মহন্ত আৰু ধুনুমণি শইকীয়া তেনেকৈ কেইবাটাও ডাঙৰ আৰ্মি অফিচাৰে এখন মিটিং কৰিছিলে। সেইখন মিটিঙত ময়ো গৈছিলোঁ যদিও মোক ভিতৰলৈ যাব দিয়া হোৱা নাছিলে। সেইখন মিটিঙত কি কথা পাতিছিল সিহঁতে গম পাব, মোক ইমান ভালকৈ কোৱা নাছিলে। সেইখন মিটিঙৰ পিছৰ পৰাই আমি এনেকুৱা প্লেনিং কৰি পেলাই মোক ইয়ালৈ পঠাইছিলে, আলফা স্বাধীনত যোগদান কৰিব কৈছিলে সেইখন মিটিং শেষ কৰি। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.